আর যেটো ব্রিজৰ যেটো সমস্যা এটো আজি নতুন সমস্যা নহয় স্যার ইতিমধ্যে কয়ে গল ভারতবর্ষ যেতে আমার স্বাধীন হল তার পিছৰ পৰা আজি পৰ্যন্ত ইয়াত কোনো ধৰণৰ দলং হোৱা নাই এই কাঠৰ দলংখন এজন এমএলএ স্যারে দিছিল কিন্তু হিয়ৰ তাৰো অৱস্থা জৰাজীৰ্ণ আজি বহুত দিনৰ পৰা আমি বহুত কষ্টেৰে অহা যোৱা কৰি আছো আমাৰ এই অঞ্চলৰ যিমান ছাত্ৰ ছাত্ৰীসকল আছে মহৰাবিলত যাব লাগে গোছেগাঁৱত যাব লাগে শ্ৰীৰামপুৰত যাব লাগে আপনাৰ আমাৰ ইয়াৰ পৰা একেবাৰে নিয়াৰেষ্ট 31 সি যেটো হাইৱে ইয়াত কানেকশ্যন পাবলৈ এইটো ব্ৰিজ দি পাৰ হ'ব লাগিব কিন্তু বাৰিষাৰ দিনত এনেকুৱা কষ্ট হয় যে সামান্যখিনি পাৰ হোৱাৰ কাৰণে আমি 10 কিলোমিটাৰ ঘূৰি আহিব লগা হয় বিশেষকৈ এতিয়া ধৰক সৰু সৰু যিবিলাক ষ্টুডেণ্ট হাৰবৰ্ডে গাৰ্লছ স্কুল আছে ভৰাবিল আছে তাত যাবলৈ বহুত দূৰ ঘূৰি যাব লগা হয় বাধ্য হৈ ষ্টুডেণ্টবিলাক পৰাই এৰি দিব লাগে অলপ মেৰামতি কৰি পাৰ হওক কিন্তু এইখিনিতো পাৰ্মানেণ্ট নহয় যিহেতু অলপ মানে পানী বেছি হ'লে অটোমেটিক ভাঙি যায় আমি আগৰ দৰে কষ্ট কৰিব লগা হয় আপোনাক ধৰক এতিয়া যদি অলপ সিৰিয়াছ হল ফোন কৰিলে তো মানে যোগাযোগ কৰোতে আমাৰ আধা ঘণ্টা লাগি যাব আৰু অহাৰ ক্ষেত্ৰতো আমাৰ এনেকুৱা সমস্যা হয় কেতিয়াবা মানে এনেকুৱা হয় যে ৰোগীটো এম্বুলেন্স আহি পাওঁতে পাওঁতে সি চিৰবিদ্যালয়লৈ গুচি যাব লগা হয় যেহেতু বহুত দূৰ ঘূৰি আহিব লগা হয় ইয়াতে নেশ্যনেল হাই ৰোড কিন্তু আহিব লাগে একেবাৰে চাপফাটা হৈ গতিকে এই ক্ষেত্ৰত আমি বহুত কষ্ট ভোগ কৰি আছো যিমানবোৰ নিৰ্বাচনত আমি পাইছো আৰু কি মানে প্ৰত্যেকে আহি আমাৰ ৰাইজে এটি প্ৰথমে ডিমান্ড দিয়ে আমাৰ ব্ৰিজটো কৰিব লাগে ৰাস্তাটো কৰিব লাগে সকলোৱে হ'ব হৈ যাব ইলেকশ্যনৰ পিছত কামটো আৰম্ভ হ'ব কিন্তু আৰম্ভ হৈয়ে আছে আজিলৈকে হৈয়ে আছে কৰি আছে কৰা নাই এতিয়ালৈকে তো যিকি নহওক বৰ্তমান আমাৰ খুব ভাল এটা পদক্ষেপ লৈছে ভাল লাগিছে আমাৰ বৰ্তমানৰ যিজন এমএলএ স্যাৰ জিৰেন বসুমতাৰী স্যাৰ এখেতে ফৰৱাৰ্ডিং কৰি আমাৰ এইটো আৰচিচি ব্ৰিজৰ কাৰণে পঠাই দিছে সেইটো অলপ আগত আমাৰ স্যাৰ আহি গ'ল ইএম স্যাৰো আহিছে লুঞ্চন হাজদা স্যাৰ এখেতসকলে আহি আমাক মানে কথা দিছে যে ব্ৰিজটো অলৰেডি হৈ গ'ল আৰু বৰ্তমানলৈকে আমি যাতে অহা যোৱা কৰিব পাৰোঁ বাৰিষাৰ সময়খিনি কাম আৰম্ভ হোৱাৰ আগ পৰ্যন্ত মেৰামতিৰ কাৰণে আমাক কিবা এটা হেল্প কৰিব বুলি কথা দি গৈছে আমাৰ আগত যেটো 28 নম্বৰ গোছেগাঁও সমষ্টি আছিল বৰ্তমান 1 নং গোছেগাঁও সমষ্টি ইয়াতে বহুত কাঠৰ দলং হৈ আছে আগৰ পৰাই যিমানবোৰ দলং আছিলে আমাৰ উডেন ব্ৰিজ আছিলে কিন্তু আজিলৈকে সম্পূৰ্ণ আমি ৰিপ্লেচ কৰিব পৰা নাই কাৰণ অসম চৰকাৰৰ চেষ্টা চলাই আছে যিমানবোৰ উডেন ব্ৰিজ আছে এইবিলাকক কংক্ৰিট কৰিবৰ কাৰণে আকৌ যেনেকুৱা ধৰণৰ ৰাজ্য চেষ্টা চলাই আছে ঠিক তেনেকৈ ময়ো আমাৰ সমষ্টিত যিমানবোৰ মানে তেনেকুৱা উডেন ব্ৰিজ আছে অলৰেডি হিচাপটো আমি পঠাই দিছো ইয়াৰে বৰ্তমান 5খনমান ব্ৰিজ অলৰেডি টেণ্ডাৰ হৈ গৈছে ইয়াৰ ভিতৰত আমি য'ত ইয়াত হাৰাফুটাত আমি থিয় হৈ আছো এইটো অলৰেডি টেণ্ডাৰ হৈ গ'ল গতিকে ৰাইজৰ যেটো দুখ দুৰ্গতি এইবিলাকক মকিমৰ কৰিবৰ কাৰণে বা নাইকিয়া কৰিবৰ কাৰণে আমি সদায় চেষ্টা চলাই আছো আৰু এই বেলিত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱেও বহুত প্ৰচেষ্টা চলাই আছে আৰু তেখেতৰ প্ৰচেষ্টা বহুত কাম কৰি আছে আৰু ইয়াৰ উপৰিও আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ যেহেতু কি এইটো আমাৰ বিটিআৰ অঞ্চল হয় তাৰ কাৰণে বহুতো যিবোৰ কাম কৰিবলগীয়া আছে বিশেষকৈ আদিতিকে ৰাস্তাবোৰ মেৰামতি কৰিবৰ কাৰণে এইবোৰ কামটো এতিয়া ধৰি আছে আৰু কৰিও আছো এই চাৰিটা বছৰত আমাৰ বিটিআৰ চৰকাৰে বহুতো কাম কৰিছে আজি চক আমি আমাৰ সন্মানীয় বিটিআৰ ইএম উইলচন হাজদা ডাঙৰীয়াৰ লগত আমি আজি বহুত জায়গা ঘূৰিছো ঠিক তেনেকাকৈ বহুত জায়গাত ৰাইজে মানে অসুবিধা পৰি আছে এইবিলাকক কেনেকাকৈ আমি নিৰ্মূল কৰিব পৰা যায় বা এই বাৰিষাটো পাৰ হ'বৰ কাৰণে কি মেজাৰ লৰে এইটো ঠিক কৰা হ'ব এইটো আমি চাই আছো গতিকে এই যে যেটো দলঙৰ দুৰ্বস্থা অৱস্থা এইটো যেহেতুকে বাৰিষাৰ পিছতে কামটো আৰম্ভ হ'ব গতিকে এই বাৰিষাৰ সময়ত অহা যোৱা কৰিবৰ কাৰণে ৰাইজ তথা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে টেম্পৰাৰীলি যিকোনো এটা কৰিবৰ কাৰণে আমি ঠিক কৰি লৈছো কথা যে আমাৰ ভাৰত স্বাধীন হোৱাৰ পিছত এতিয়া মানে ধৰি লওক প্ৰায় 78 বছৰ হৈ গ'ল কিন্তু এই অঞ্চলৰ ৰাইজে বহুত ভুক্তভোগী হৈ আহিছে প্ৰত্যেক বছৰে তেখেতসকলে এইখন নদী যেটো আছে সেইখনত মানে বাৰিষাৰ দিন আহিলে তেখেতসকলে বহুত অৱস্থা বেয়া হৈ যায় জৰ্জীৰ্ণ অৱস্থা হৈ যায় বিশেষকৈ বহুত ইয়াৰ পৰা ল'ৰা ছোৱালীবিলাক স্কুললৈ যায় তেখেতসকলৰ অৱস্থা বেয়া হয় আৰু সেই মৰ্মে আমি এতিয়া বিশেষকৈ এই অঞ্চলখনত কি ধৰণে উন্নতি কৰিব পাৰো আমাৰ লোকাল বিধায়ক জিৰণ বসুমতাৰী ডাঙৰীয়া আছে আৰু আমি বিটিআৰ চৰকাৰ হিচাপেও আছো প্ৰয়াস চলাই আছো যে আমাৰ এইখন অঞ্চল কেনেকা উন্নতিৰ পথত আগুৱাই লৈ যাব পাৰিম আৰু ভাল খবৰটো হ'ল যে আমাৰ জিৰণ বসুমতাৰী আমাৰ বিধায়ক ছাৰৰ নেতৃত্বত এইখন দলং অলৰেডি মানে আমাৰ টেণ্ডাৰ হৈ গ'ল অলৰেডি এপ্ৰুভ হৈ গ'ল এপ্ৰুভ হোৱাৰ পিছত টেণ্ডাৰ হৈ গ'ল এতিয়া কামখিনি আৰম্ভ হ'ব কিন্তু যেহেতু এতিয়া বাৰিষাৰ সময় আৰু এতিয়া অলৰেডি ইয়াত তলত যিখন ৰাস্তা আছিল তাতে মই নিজে 15,000 টকা এটা দি গৈছিলোঁ মেৰামতি কৰাৰ কাৰণে যাতে ভালকে সমান কৰি যাতে টোটোবিলাক পাৰ হয় মানুহবিলাক পাৰ হ'ব পাৰে যান বাহন যাতে পাৰ হয় এইটো মই নিজেই ইয়াত দি গৈছিলোঁ কিন্তু এতিয়া দুৰ্ভাগ্যক্ৰমে
পানীটো বেছি হৈ গ'ল, সেইকাৰণে আমাৰ আকৌ ৰাস্তাখন ভাঙি গ'ল। তো সেইকাৰণে আমি দুজন আজি পৰ্যবেক্ষণ কৰিবলৈ আহিলোঁ। ইয়াৰ লোকেল ৰাইজে আমাৰ নেতৃবৰ্গসকলে তেখেতসকলে আমাক অৱগত কৰিলে আৰু আমি চাবলৈ আহিলোঁ। আৰু আজি চাই সঁচাকৈ আমি চালোঁ যে বহুত অসুবিধাত পৰিছে ৰাইজে। আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে পাৰ হৈ আছে, তেখেতসকলৰ ড্ৰেছবিলাকো ধৰক এতিয়া তিতি যায়। তো সেইকাৰণে আমি দুজনেই আহিছোঁ যাতে এতিয়া ইমিডিয়েট এটা ৰিলিফ দিয়াৰ কাৰণে তেখেতসকলৰ কাৰণে যাতে ব্যৱস্থা কৰি দিব পাৰোঁ। আৰু সেইকাৰণে আপোনাৰ ৰাইজৰ ওচৰত আজি আহিছোঁ। আৰু আমাৰ বিধায়ক ডাঙৰীয়া তেখেতে নিজেই আহিছে। আৰু যিটো কাম অলৰেডি তেখেতে ধৰিছে, সেইটো যিহেতু অকণমান সময় লাগিব পাৰে, তো এই বাৰিষা কালটো যাতে পাৰ হয় তেখেতসকলৰ কাৰণে এই সুবিধা কৰি দিবলৈ আজি আমাৰ ৰাইজৰ মাজত আহিছোঁ।